নাৰায়ণপুৰত আলু খেতিৰ শুভাৰম্ভ বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ সহযোগত স্বাৱলম্বী হোৱাৰ চেষ্টা একাংশ যুৱকৰ বাৰিষাৰ বানে ক্ষতিগ্ৰস্ত কৰি তুলিছিল নাৰায়ণপুৰৰ কৃষিভূমি ৰঞ্জিত ভট্টাচাৰ্যৰ একান্ত প্ৰচেষ্টাত বিনামূলীয়া আলু বীজ ৰোপণেৰে আৰম্ভ কৰিছে আলু খেতিৰ প্ৰায় 40 বিঘা ভূমিত আলু বীজ ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ পদক্ষেপ নাৰায়ণপুৰত আলু খেতিৰ শুভাৰম্ভ কৰা হয় বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ সহযোগত স্বাৱলম্বী হোৱাৰ চেষ্টা একাংশ যুৱকৰ বাৰিষাৰ বানে ক্ষতিগ্ৰস্ত কৰি তুলিছিল নাৰায়ণপুৰৰ কৃষিভূমি ৰঞ্জিত ভট্টাচাৰ্যৰ একান্ত প্ৰচেষ্টাত বিনামূলীয়া আলু বীজ ৰোপণেৰে আৰম্ভ কৰিছে আলু খেতিৰ প্ৰায় 40 বিঘা ভূমিত আলু বীজ ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ পদক্ষেপ আজি আমাৰ নাৰায়ণপুৰ কৃষি মহকুমাৰ অধীনৰ ৰঙতি পঞ্চায়তত আমি সামূহিকভাৱে আলু ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যুৱ শক্তি কৃষি গোটৰ উদ্যোগত ৰাইজে সুন্দৰ মাটি এখিনি ইয়াত বাছনি কৰি লৈছে আৰু তেখেতসকলৰ নিজৰ ববীয়াকেও যথেষ্টখিনি কৰিব পৰা ইয়াত স্কোপ আছে, তেখেতসকলে কৰিব। যেই নহওক তেখেতসকলক আমি আৰম্ভণিতে কৈছিলোঁ যে এই বীজসমূহ যদিও বিভাগৰ পৰা দিয়া হয় এই বীজসমূহে তেখেতসকলৰ আংশিক এটা অভাৱহে পূৰণ কৰিব পাৰে, সকাহহে দিব পাৰে। মহকুমাৰ কৃষি বিষয়া মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমি অনুৰোধ জনাইছিলোঁ যাতে আমাক এই মাটিখিনি পতিত মাটিখিনি আমি মুকলি কৰি পেলাই এটা খেতি কৰিব পাৰোঁ। তাৰ পৰাই আলু আমাৰ কাৰণে তেখেতসকলে দিছে আৰু আমাৰ নিজাববীয়াকেও আমি প্ৰস্তুত কৰিছোঁ কিছুমান আনুষংগিক যিবিলাক আমি খেতি কবিয়ে হওক বা ৰঙালাওয়ে হওক সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনিতে এজন ব্যক্তিৰ নাম আমি উল্লেখ কৰিব লাগিব, তেখেত হ'ল ৰঞ্জিত ভট্টাচাৰ্য। আমি ইমান এটা বিশাল পৰিধি যেতিয়া কাম কৰিবলৈ লৈছিলোঁ আমাৰ হাতত পুঁজিৰ অভাৱ আছিলে, আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু তেখেতে যিমানখিনি পাৰে আমাক পুঁজি আগবঢ়াইছে, আমি কৰিবৰ কাৰণে আমাক উৎসাহ দিছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ নাৰায়ণপুৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।